যাওঁতে তিনি ছাত্ৰীৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আক্তাৰ নাজমিন আৰু আদমিন নেহাৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে উত্তপ্ত হৈ পৰিছে হাজু ৰাইজ ওলাই আহিছে দুৰ্ঘটনা সংঘটিত কৰা বাহন পৰ্যন্ত জ্বলাই সাৰখাৰ কৰিলে গাঁৱৰ ৰাইজে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য এক ভয়ংকৰ ঘটনা স্টাৰচমেন টাইমেট ব্ৰিক বেকিং আদমিন নেহাৰ শাহিন আক্তাৰা নাজমিন আক্তাৰাৰ লগত অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই লৈ গৈছে তিনি গৰাকীকৈ টিউচনলৈ গৈ থকা ছাত্ৰীক টিউচনলৈ গৈ থকা সময়তে এই অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৰাইজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহন জ্বলাই দিছে থিতাতে নিহত হৈছে আদমিন নেহাৰ গুৰুতৰভাৱে আহত হৈছে আন দুগৰাকী ছাত্ৰী সংকটজনক অৱস্থাত জিএমচিলৈ প্ৰেৰণ কৰা হৈছে শাহিন আক্তাৰা আৰু নাজমিন আক্তাৰাক এক অতি ভয়ংকৰ পথ দুৰ্ঘটনাই পুৱাৰ ভাগতে কপাই গ'ল ৰাজ্য দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে হাজু ৰাইজ ওলাই আহিছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে দুখীক শাস্তি প্ৰদান কৰক টিউচনলৈ অহা ছাত্ৰীকেইগৰাকী কি ভুল আছিল যে তীব্ৰ বেগত অহাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে ৰাইজে জ্বলাই সাৰখাৰ কৰিলে দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন আদমিন নেহাৰ শাহিন আক্তাৰা নাজমিন আক্তাৰাৰ লগত পুৱাৰ ভাগতে ভয়ংকৰ ঘটনাস্থলীত উপস্থিত হৈছে হাজু আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত আহি উপস্থিত হৈছে আছাম এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ক্ৰমাৎ উত্তপ্ত হৈ আহিছে হাজুৰ পৰিস্থিতি চাওক ৰাইজ ওলাই আহিছে ৰাইজ পৰিয়ালবৰ্গ সকলোক আন্দোলন থাকি পৰিছে যদি সম্ভৱ বিচাৰে দেখুৱাব আৰু এই দুৰ্ঘটনা সংঘটিত হোৱা পৰিৱেশ চাওক দুৰ্ঘটনা এই আচলতে ঠাইখিনিতে সংঘটিত হৈছিল এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজে জ্বলাই সাৰখাৰ কৰি দিলে বাহন টিউচনলৈ আহিছিল আদমিন নেহাৰ শাহিন আক্তাৰা আৰু নাজমিন আক্তাৰা টিউচনলৈ আহিছিল পুৱাৰ ভাগত টিউচনলৈ অহা তিনি ছাত্ৰীক মহতিয়াই লৈ গ'ল এখন বলেৰো বাহনে মহতিয়াই লৈ গ'ল তীব্ৰ বেগত আহি আছিল বলেৰো বাহনখন আদমিন নেহাৰ থিতাতে মৃত্যুমুখত পৰিছে শাহিন আক্তাৰা আৰু নাজমিন আক্তাৰাৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ততাতৈয়াকৈ চিকিৎসালয়লৈ জিএমচিলৈ প্ৰেৰণ কৰা হৈছে শাহিন আক্তাৰা আৰু নাজমিন আক্তাৰাক আদমিন নেহাৰ থিতাতে মৃত্যুমুখত পৰিছে ইয়াৰ পৰিয়ালবৰ্গক আন্দোলন থাকি পৰিছে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত এতিয়া হাজাৰ লোক চাওক কিমান ৰাইজ ওলাই আহিছে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে যে তীব্ৰ বেগত কিয় বাহন চলায় তীব্ৰ বেগত বাহন চলোৱাৰ ফলতে আজি তিনি ছাত্ৰীৰ লগত অতি কৰুণ ঘটনা সংঘটিত হৈছে থিতাতে প্ৰাণ হেৰুৱালে আদমিন নেহাৰ আৰু শাহিন আক্তাৰা আৰু নাজমিন আক্তাৰৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে হাজুৰ পৰিস্থিতি ৰাইজে জ্বলাই সাৰখাৰ কৰি দিলে দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন এক ঘটনা কেন্দ্ৰ কৰি চাওক হাজুৰ পৰিৱেশ উত্তপ্ত হৈ পৰিছে হাজুৰ পৰিৱেশ ঘটনাস্থলীত উপস্থিত হৈছে হাজু আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন চাওক পৰিয়ালবৰ্গ সকলোক আন্দোলন থাকি পৰিছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৰাইজ যেতিয়া ৰাজপথত ৰাইজ দেখিবলৈ পোৱা গৈছে তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই লৈ গ'ল তিনিগৰাকীকৈ টিউচনলৈ গৈ থকা ছাত্ৰী আটাইকেইগৰাকী বয়স অতি কম বুলি জানিব পৰা গৈছে 14-15 বছৰীয়া ছাত্ৰীকেইগৰাকীক মহতিয়াই লৈ গ'ল অধিক বেগত বাহন চলোৱাৰ ফলতে কিমান কৰুণ ঘটনা সংঘটিত হ'বলৈ পালে হাজুত আছে চাওক আদমিন নেহাই থিতাতে প্ৰাণ হেৰুৱালে শাহিন আক্তাৰৰ অৱস্থা অতি সংকটজনক নাজমিন আক্তাৰৰ অৱস্থা অতি সংকটজনক ততাতৈয়াকৈ শাহিন আৰু নাজমিনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে জিএমচিলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে এতিয়া হাজু চাওক ৰাইজ ওলাই আহিছে ৰাইজে দুৰ্ঘটনা সংঘটিত হোৱা বাহন পৰ্যন্ত জ্বলাই সাৰখাৰ কৰি দিলে আৰু পৰিয়ালবৰ্গ সকলোক আন্দোলন থাকি পৰিছে টিউচনলৈ অহা তিনি ছাত্ৰীৰ কি ভুল আছিল ছাত্ৰীকেইগৰাকী চাইকেল চলাই আহি আছিল টিউচনলৈ কিন্তু ছাত্ৰীকেইগৰাকী তিনিওগৰাকী ছাত্ৰীকে মহতিয়াই লৈ গ'ল তীব্ৰবেগী বলেৰো বাহনে ভাবক কিমান কৰুণ ঘটনা সংঘটিত হৈছে পুৱাৰ ভাগতে অতি ভয়ংকৰ ঘটনাই জোকাৰি গ'ল ৰাজ্য জোকাৰি যোৱা কৰুণ ঘটনা হাজুত সংঘটিত হৈছে থিতাতে মৃত্যুমুখত পৰিলে আদমিন নেহা আৰু সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে শাহিন আক্তাৰা নাজমিন আক্তাৰাক ভাবক টিউচনলৈ পিতৃমাতৃয়ে পঠাইছে পুৱাৰ ভাগতে যে টিউচনলৈ গৈছে ছাত্ৰীকেইগৰাকী পুৱাৰ ভাগতে গৈছে টিউচনলৈ আৰু পুৱাতে অহা সেই বলেৰোখনে তিনিটা পৰিয়াল শেষ কৰি থৈ গৈছে তিনিগৰাকী ছাত্ৰীক মহতিয়াই লৈ গৈছে তিনিগৰাকী ছাত্ৰীৰে বয়স 14-15 বছৰীয়া বুলি ইতিমধ্যে জানিব পৰা গৈছে দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে এতিয়া হাজুত চাওক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজ ওলাইছে ৰাইজে কৈছে দুখীয়া শাস্তি পাবই লাগিব কেনেকৈ তিনি ছাত্ৰী কেনেদৰে মহতিয়াই লৈ যাব পাৰিলে পিতৃ-মাতৃয়ে পুৱাৰ ভাগত টিউচনলৈহে পঠাইছিল টিউচনলৈ আহি থকা ছাত্ৰীকেইগৰাকী কি ভুল আছিল তীব্ৰ বেগত অহা বাহনৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে কিয়
নেহা থিতাতেই মৃত্যুমুখত পৰিছে শাহিন আক্তাৰৰ অৱস্থা একেবাৰে বেয়া অৱস্থা সংকটজনক তথাপিকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নাজমিন আক্তাৰৰ অৱস্থা অতি সংকটজনক তথাপিকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে হাজোৰ পৰিস্থিতি ৰাইজ ওলাই আহিছে হাজাৰ হাজাৰ জনতা এয়া চাওক হাজোৰ জনতা ওলাই আহিছে হাজোৰ ৰাইজে কৈছে উচিত শাস্তি প্ৰদান কৰিবই লাগিব দুখীয়ে উচিত শাস্তি পাবই লাগিব আৰু দুৰ্ঘটনা সংঘটিত হোৱা বাহন পৰ্যন্ত জ্বলাই চাৰখাৰ কৰি দিলে ৰাইজে এয়া চাওক হাজোৰ পৰিস্থিতি কিমান উত্তপ্ত হৈ পৰিছে ক্ৰমাৎ পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্যয়হত হৈ পৰিছে চাওক ৰাজপথ বন্ধ হৈ পৰিছে হাজাৰ হাজাৰ জনতা হাজোৰ জনতা ওলাই আহিছে কোনে সহ্য কৰিব পাৰে চাওক টিউচনলৈ পিতৃ মাতৃয়ে কিমান মৰমত পঠিয়াইছে যে পঢ়িবলৈ যাব টিউচনলৈ যাব ছাত্ৰীকেইগৰাকী আটাইকেইগৰাকী বয়স নিচেই কম 14-15 বছৰীয়া সেই ছাত্ৰীকেইগৰাকী কি ভুল আছিল চাইকেল চলাই ছাত্ৰীকেইগৰাকী আহি আছিল টিউচনলৈ কিন্তু টিউচনলৈ গৈ থকাৰ সময়তে তীব্ৰবেগত অহা বলেৰো বাহনে তিনিটাকৈ পৰিয়াল শেষ কৰি থৈ গৈছে আদিনীন নেহা হিতাতে মৃত্যুমুখত পৰিছে শাহিন আক্তাৰৰ অৱস্থা অতি সংকটজনক নাজমিন আক্তাৰৰ অৱস্থা অতি সংকটজনক শাহিন আক্তাৰ আৰু নাজমিন আক্তাৰক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু দুৰ্ঘটনা কেন্দ্ৰ কৰি এতিয়া হাজোৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হ'বলৈ ধৰিছে চাওক এয়া হাজোৰ পৰিস্থিতি ৰাইজ ওলাই আহিছে হাজাৰ হাজাৰ বুলি ক'ব লাগিব হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে ৰাইজে কৈছে যে উচিত শাস্তি প্ৰদান কৰিবই লাগিব দুখীয়ে শাস্তি পাবই লাগিব যেনেকৈ তিনিটাকৈ পৰিয়াল শেষ কৰি থৈ গ'ল বলেৰো বাহনখনে তাৰ উচিত শাস্তি পাবই লাগিব কিন্তু আৰু বলেৰো বাহন জ্বলাই চাৰখাৰ কৰি দিলে ৰাইজে যে এনেধৰণৰ বাহন আমাক নালাগে এনে বাহনে আমাৰ তিনিটা পৰিয়াল শেষ কৰি থৈ গ'ল এয়া আমি সহ্য কৰিব নোৱাৰোঁ অতি দুখজনক কথা ৰাইজক জোকাৰি যোৱা এই ঘটনা হাজোত যি ঘটনা সংঘটিত হ'ল এনে ঘটনা যাতে কেতিয়াও কাহানিও ক'তো সংঘটিত নহয় তাৰ বাবে এতিয়া বলেৰো বাহনখন জ্বলাই চাৰখাৰ কৰি দিছে আপুনি ভাবক এগৰাকীকে নহয় তিনিগৰাকী ছাত্ৰীক মহতিয়াই লৈ গৈছে সেই বাহনখন কিমান স্পীডত আহিব লাগিব কিমান স্পীডত আহিলে তিনিগৰাকী ছাত্ৰীক এনেকৈ মহতিয়াই লৈ যাব পাৰে হিতাতে আদিনীন নেহাই প্ৰাণ হেৰুৱালে শাহিন আক্তাৰৰ অৱস্থা অতি সংকটজনক নাজমিন আক্তাৰৰো অৱস্থা অতি সংকটজনক দুয়োকে শাহিন আক্তাৰ আৰু নাজমিন আক্তাৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আদিনীন নেহা হিতাতে মৃত্যুমুখত পৰিছে এখন বলেৰো বাহনে তিনিটাকৈ পৰিয়াল শেষ কৰি থৈ গৈছে টিউচনলৈ পঠাইছিল পিতৃ মাতৃয়ে পুৱাৰ ভাগতে তিনি ছাত্ৰীক 14-15 বছৰীয়া ছাত্ৰী আছিল এইকেইগৰাকী বয়স 14-15 বছৰীয়া ছাত্ৰীকেইগৰাকী টিউচনলৈ গৈছিল চাইকেল চলাই টিউচনলৈ যোৱা তিনি ছাত্ৰীকে পিছফালৰ পৰা মহতিয়াই লৈ গ'ল সেই বাহনখনে বলেৰো বাহনখনে ভাবক আপুনি কিমান স্পীডত আহিছিল বাহনখন আৰু তাৰ পিছতে ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে এতিয়া হাজোৰ পৰিস্থিতি ৰাইজ ওলাই আহিছে ৰাইজে কৈছে দুখীক কিন্তু শাস্তি দিবই লাগিব দুখী যাতে পলাই সাৰিব নোৱাৰে ক'তো যাতে পলাই সাৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আদিনীন নেহাৰ পৰিয়ালে যেনেকৈ কান্দিছে শাহিন আক্তাৰৰ পৰিয়ালে আজি যিমান কষ্ট পাইছে নাজমিন আক্তাৰৰ পৰিয়ালে যিমান দুখত ভাগি পৰিছে সেই শাস্তি যাতে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখনৰ চালকে পাব লাগিব বলেৰো বাহনখন কিয় ইমান স্পীডত চলাইছিল পুৱাৰ ভাগত ইমান স্পীডত কিয় চলাব লাগে তিনিগৰাকী ছাত্ৰীক কেনেকৈ মহতিয়াই লৈ যাব পাৰিলে এতিয়া প্ৰশ্ন কৰিছে ৰাইজে আৰু এয়া চাওক হাজোৰ পৰিস্থিতি পুৱাৰ ভাগতে অধিক উত্তপ্ত হৈ পৰিছে হাজোৰ পৰিস্থিতি কান্দোলত ভাগি পৰিছে আচলতে আদিনীন নেহা শাহিন আক্তাৰা নাজমিন আক্তাৰৰ পৰিয়ালবৰ্গ কেৱল পৰিয়ালে কান্দা নাই সমগ্ৰ হাজোবাসীয়ে কান্দিছে হাজাৰ হাজাৰ লোক পুৱাৰ ভাগতে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে টিউচনলৈ পিতৃ মাতৃয়ে পঠাইছিল অতি মৰমত কিন্তু কেতিয়াও ভবা নাছিল যে তিনি ছাত্ৰী আৰু ঘৰলৈ কেতিয়াও ঘূৰি নাহে আৰু এয়া চাওক যিহেতু শাহিন আক্তাৰ আৰু নাজমিন আক্তাৰৰ অৱস্থাটো সংকটজনক শাহিন আক্তাৰ আৰু নাজমিন আক্তাৰক জিমচত চিকিৎসাধীন হৈ আছে কিন্তু আদিনীন নেহা মৃত্যুমুখত পৰিল আদিনীন নেহা হিতাতে মৃত্যুমুখত পৰিছে দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে এতিয়া হাজোৰ পৰিস্থিতি সুস্থ শৰীৰে যে তেওঁলোক উভতি নাহিব সেই কথা কেতিয়াও কাহানিও ভবা নাছিল এয়া চাওক হাজোৰ পৰিস্থিতি কিমান উত্তপ্ত হৈ পৰিছে ৰাইজ ওলাই আহিছে পুৱাৰ ভাগতে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে এয়া চাওক হাজোত পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে আদিনীন নেহা মৃত্যুমুখত পৰিছে কিমান তীব্ৰবেগী হ'ব লাগিব সেই বাহনখন আপুনি চিন্তা কৰক কিমান তীব্ৰবেগত আহি খুন্দা মাৰিছে আদিনীন নেহা শাহিন আক্তাৰ আৰু নাজমিন আক্তাৰক আপুনি চিন্তা কৰক টিউচনলৈ যোৱা তিনি ছাত্ৰীৰ কি ভুল আছিল তিনি ছাত্ৰী টিউচনলৈ গৈ আছিল 14-15 বছৰীয়া বয়সৰ আছিল তিনি ছাত্ৰী কিন্তু তীব্ৰবেগত অহা বলেৰো বাহনখনে যেন সকলো শেষ কৰি থৈ গৈছে আদিনীন নেহা অৱস্থা যিহেতু থিতাতে মৃত্যুমুখত পৰিল শাহিন আক্তাৰ নাজমিন আক্তাৰৰ অৱস্থাটো সংকটজনক এতিয়া সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰক যাতে শাহিন আক্তাৰা নাজমিন আক্তাৰা সুস্থ হয় শাহিন আক্তাৰা আৰু নাজমিন আক্তাৰ যাতে সুশৰীৰে ঘৰলৈ উভতিব পাৰে যিটো সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসা
চিকিৎসাধীন হৈ আছে শাহিন আক্তাৰ আৰু নাজমিন আক্তাৰা। শাহিন আৰু নাজমিনৰ বাবে আপুনিও আল্লাহৰ ওচৰত দোৱা কৰক, সকলো যাতে দুয়োগৰাকী ছাত্ৰী যাতে সুস্থ শৰীৰে ঘৰলৈ উভতি আহিব পাৰে। পৰিয়ালবৰ্গ আজি কান্দোনত থাকি পৰিছে। তিনি ছাত্ৰীকে অধিক বেগত আহি উভতিয়াই লৈ গৈছে। তিনি ছাত্ৰীকে আপুনি ভাবক কিমান ভয়ংকৰ স্পীডত আহিছে। আচলতে পুৱাৰ ভাগতে এই বলেৰো বাহনখনে জানো তিনিটাকৈ পৰিয়াললৈ দুখ খবৰ লৈ অহা নাইনে? আপুনি চিন্তা কৰক, আদিনীন নেহা থিতাতে প্ৰাণ হেৰুৱালে। ছাত্ৰীগৰাকী মৃত্যুমুখত পৰাৰ পিছতে পৰিস্থিতি ক্ৰমাৎ অধিক উত্তপ্ত হ'বলৈ লৈছে আৰু হাজোত এতিয়া দেখিবলৈ পাইছে ৰাজপথ বন্ধ হৈ পৰিছে। হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আৰু ৰাইজে চাওক সকলোৱে কৈছে যে দুখীয়ে শাস্তি পাব লাগিবই, দুখী কুচিত শাস্তি প্ৰদান কৰক। এয়া চাওক আদিনীন নেহাৰ পৰিয়ালবৰ্গ কেনেকৈ কান্দিছে, উচুপি উচুপি কান্দিছে। শাহিন আক্তাৰা নাজমিন আক্তাৰাৰ লগত যি ঘটনা সংঘটিত হ'ল, এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় সকলোৱে তাৰ বাবে এতিয়া দোৱা কৰিছে। শাহিনৰ বাবে আপুনিও দোৱা কৰক, নাজমিনৰ বাবে আপুনিও দোৱা কৰক। শাহিন আৰু নাজমিনৰ অৱস্থা অতি সংকটজনক। GMCHত চিকিৎসাধীন হৈ আছে শাহিন আৰু নাজমিন। শাহিন আৰু নাজমিন যাতে সুস্থ হৈ পৰে, সোনকালে যাতে সুস্থ হয়, সোনকালে যাতে ঘৰলৈ উভতি আহিব পাৰে। শাহিন আৰু নাজমিনৰ বাবে আপুনিও আল্লাহৰ ওচৰত দোৱা কৰক। শাহিন আৰু নাজমিনৰ অৱস্থা কিন্তু অতি সংকটজনক। আৰু আদমিন নেহা থিতাতে মৃত্যুমুখত পৰিল। আদমিন নেহা টিউচনলৈ গৈ থকা তিনি ছাত্ৰী আচলতে কি ভুল আছিল? অধিক বেগত কিয় বলেৰোখন আহিছিল? অধিক বেগত অহাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে। আৰু ঘটনাস্থলীত হাজাৰ হাজাৰ ৰাইজ চাওক ক্ৰমাৎ পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে। পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই। ঘটনাস্থলীলৈ আৰক্ষী আহিছে। টিউচনলৈ গৈ থকা এই তিনি ছাত্ৰীক মহতিয়াই লৈ যোৱা বাহনখনৰ চালকে কিন্তু উচিত শাস্তি পাবই লাগিব। সকলোৱে এতিয়া দাবী সেই দাবী উত্থাপন কৰিছে যে উচিত শাস্তি প্ৰদান কৰিবই লাগিব। আদমিন নেহাৰ লগত আজি যি ঘটনা সংঘটিত হ'ল, শাহিন আক্তাৰা নাজমিন আক্তাৰৰ লগত যি ঘটনা সংঘটিত হ'ল, পৰিয়ালে যিমান কষ্ট পাইছে আজি সেই শাস্তি পাব লাগিব। বাহনখনৰ চালকে পুৱাৰ ভাগতে ইমান স্পীডত আহিবলৈ কি কাম আছিল? পুৱাৰ ভাগতে ইমান স্পীডত কিয় আহিব লগা হ'ল? তিনি ছাত্ৰীয়ে নিজৰ ছাইডত গৈ আছিল, নিজৰ শুদ্ধ ছাইডেৰে গৈ আছিল, চাইকেল চলাই লাহে লাহে গৈ আছিল। কিন্তু সেই সময়তে তীব্ৰ বেগত অহা এই বলেৰোখনে মহতিয়াই লৈ গ'ল তিনি ছাত্ৰীকে। আৰু এয়া চাওক অতি ভয়ংকৰ ঘটনা, অতি হৃদয় বিদাৰক ঘটনা বুলি ক'ব লাগিব। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই ঘটনা দুৰ্ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে হাজোৰ। পৰিস্থিতি আৰু এয়া চাওক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহন পৰ্যন্ত ৰাইজে জ্বলাই চৰকাৰ কৰি পেলালে। আল্লাহৰ ওচৰত আপুনিও দোৱা কৰক যাতে সোনকালে সুস্থ হয় শাহিন আক্তাৰা নাজমিন আক্তাৰা। শাহিন আক্তাৰা আৰু নাজমিন আক্তাৰৰ অৱস্থা সংকটজনক বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। আৰু ঘটনাস্থলীতে থিতাতে মৃত্যুমুখত পৰিল আদমিন নেহা। শাহিন আক্তাৰৰ বাবে আপুনিও আল্লাহৰ ওচৰত দোৱা কৰক, নাজমিন আক্তাৰৰ বাবে আপুনিও আল্লাহৰ ওচৰত দোৱা কৰক, আদমিন নেহাৰ বাবেও কৰক। আদমিন নেহা কিন্তু থিতাতে মৃত্যুমুখত পৰিল। পৰিয়ালবৰ্গ সমগ্ৰ হাজোবাসীয়ে আজি উচুপি উঠিছে। চাওক সকলোৰে চকুত সকলো খঙত আছে। কিয় এনে কাণ্ড সংঘটিত হ'বলৈ পালে? তীব্ৰ বেগত কিয় চলাইছিল বলেৰোখন? বলেৰোখনৰ বাবে আজি তিনিটা পৰিয়ালে এনেদৰে কান্দিব লগা পৰিস্থিতিত পৰিছে। চাওক পুৱাৰ ভাগতে ৰাজ্য জোকাৰি যোৱা অতি ভয়ংকৰ ঘটনা হাজোত সংঘটিত হৈছে। টিউচনলৈ গৈ থকা তিনি ছাত্ৰীক তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই লৈ গৈছে। থিতাতে মৃত্যুমুখত পৰিছে আদমিন নেহা। শাহিন আক্তাৰ আৰু নাজমিন আক্তাৰৰ অৱস্থা অতি সংকটজনক। তথাপিও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। শাহিন আক্তাৰ আৰু নাজমিন আক্তাৰৰ বাবে আপুনিও আল্লাহৰ ওচৰত কৰক দোৱা। মন্তব্য আছে এই মুহূৰ্তত, মন্তব্য আগবঢ়াইছো। ঘটনাটো আপোনাৰ ৰাতিপুৱা মক্তবত টিউচন আছে, তিনিজন ছোৱালী মক্তবত আহিছিলে। আহি থাকোঁতে গাড়ীখনৰ হয়তো মদ খাই আছিল। তিনিটা মদৰ বটলো পাইছো আৰু মানে চানা চানা কিবা কানি পাইছো। সিহঁতে এনেকুৱা ৰাস্তা মানে ব্লক যে আছে, ব্লকৰ চাইডেদি একদম মানে চাইডেদি জংঘলেদি ভাঙি নি তিনিটা ল'ৰা ছোৱালী একেবাৰে মহতিয়াই লৈ যায়। স্পট ডেড আৰু তিনিটা, যদিও দুটা GMC লৈ গৈছে, এটা স্পট ডেড পৰি আছিলে, আপোনালোকে দেখা পাইছে। বাকী আৰু এখনেই ঘটনা। কোনটো সাইডৰ পৰা আহিছিল? গুৱাহাটীৰ অভিমুখে আহিছিলে। গুৱাহাটীৰ পৰা বলেৰোখন আহিছিল। গুৱাহাটীৰ পৰা বলেৰোখন মানে বৰপেটা অভিমুখে গৈ আছিলে। গৈ থাকোঁতে আপোনাৰ এই এক্সিডেণ্টটো হৈছে। ঘটনাটো আপোনাৰ ৰাতিপুৱা মক্তবত টিউচন আছে, তিনিজন ছোৱালী মক্তবত আহিছিলে। আহি থাকোঁতে গাড়ীখনৰ হয়তো মদ খাই আছিল। তিনিটা মদৰ বটলো পাইছো আৰু মানে চানা চানা কিবা কানি পাইছো। সিহঁতে এনেকুৱা ৰাস্তা মানে ব্লক যে আছে, ব্লকৰ চাইডেদি একদম মানে চাইডেদি জংঘলেদি ভাঙি নি তিনিটা ল'ৰা ছোৱালী একেবাৰে মহতিয়াই লৈ যায়।
স্পট ডেড আৰু তিনিটা যদিও দুটা জিএমচি লৈ গৈছে এটা স্পট ডেড এটাত পৰি আছিলে আপোনালোকে দেখা পাইছে বাকী আৰু এইখিনিয়ে ঘটনা কোনটো চাইডৰ পৰা আহিছিলে গুৱাহাটীৰ অভিমুখে আহিছিলে গুৱাহাটীৰ পৰা বলেৰখন আহিছিল গুৱাহাটীৰ পৰা বলেৰোখন মানে বৰপেটা মুখে গৈ আছিলে গৈ থাকোঁতে আপোনাৰ এই এক্সিডেণ্টটো হৈছে ঘটনাটো আপোনাৰ ৰাতিপুৱা মক্তবত কিছুমান আছে তিনিজন ছোৱালী মক্তবত আহিছিলে আহি থাকোঁতে গাড়ীখনৰ হয়তো মদ খাই আছে তিনিটা মদৰ বটলো পাইছো আৰু মানে চানা চানা কিবা কানি পাইছো সিহঁতে এনেকুৱা ৰাস্তা মানে ব্লক যে আছে ব্লকৰ চাইডেদি একদম মানে চাইডেদি জংঘলেদি ভাঙি নি তিনিটা ল'ৰা ছোৱালী একেবাৰে মহতিয়াই লৈ যায় স্পট ডেড আৰু তিনিটা যদিও দুটা জিএমচি লৈ গৈছে এটা স্পট ডেড এটাত পৰি আছিলে আপোনালোকে দেখা পাইছে বাকী আৰু এইখিনিয়ে ঘটনা কোনটো চাইডৰ পৰা আহিছিলে গুৱাহাটীৰ অভিমুখে আহিছিলে গুৱাহাটীৰ পৰা বলেৰখন আহিছিল গুৱাহাটীৰ পৰা বলেৰোখন মানে বৰপেটা মুখে গৈ আছিলে গৈ থাকোঁতে আপোনাৰ এই এক্সিডেণ্টটো হৈছে ঘটনাটো আপোনাৰ ৰাতিপুৱা মক্তবত কিছুমান আছে তিনিজন ছোৱালী মক্তবত আহিছিলে আহি থাকোঁতে গাড়ীখনৰ হয়তো মদ খাই আছে তিনিটা মদৰ বটলো পাইছো আৰু মানে চানা চানা কিবা কানি পাইছো সিহঁতে এনেকুৱা